নমস্কাৰ ওয়েলকাম বেক টু মাই ৰিকেফিড ইউটিউব চেনেল। তো গাইজ ভাৰতীয় নৌসেনা বাহিনীৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি হৈছে, যাৰ কাৰণে অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালী এই পোষ্টত এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে কি পোষ্ট আছে, যিহেতু ইয়াতে বৰ্তমান মুকলি হোৱা পোষ্টবোৰৰ ভিতৰতে মেট্ৰিক পাছ কৰা আৰু হাই ছেকেণ্ডেৰী পাছ কৰা দুই ধৰণৰ ভেকেঞ্চি আছে। যাৰ যি কোৱালিফিকেশ্যন আছে সেই অনুযায়ী তেওঁলোকে এপ্লাই কৰিব পাৰিব। যদি আপুনিও ভাৰতীয় নৌসেনা বাহিনীত যোগদান কৰিব বিচাৰে, ভিডিঅ'টো ভালদৰে চাওক। ইয়াতে কিমান পোষ্ট আহিছে, কোনে এপ্লাই কৰিব পাৰিব, কিমান কোৱালিফিকেশ্যন লাগে, কিমান এজ লিমিট লাগে, সকলো ডিটেইলি ক'ম। যদি ভিডিঅ'টো ভালদৰে চাই সকলো গম পাই যাব। তাৰ আগতে যদি আমাৰ চেনেলত প্ৰথমবাৰ ভিডিঅ' চাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া এই যিটো ভেকেঞ্চিটো আহিছে, ইয়াৰ বিষয়ে জানিবলৈ আমি আহিছোঁ আমাৰ যিটো অফিচিয়েল ৱেবছাইট আছে indiafastjobalert.com। আৰু ইয়াতে যদি অলপ তললৈ স্ক্ৰল কৰোঁ, ইয়াতে আপোনালোকে নিশ্চয়কৈ দেখিবলৈ পাব। ইয়াতে চাওক ইণ্ডিয়ান নেভি MR আৰু এটা আছে ইণ্ডিয়ান নেভি SSR। MR হৈছে মেট্ৰিক ৰিক্ৰুট আৰু SSR হৈছে ছিনিয়ৰ ছেকেণ্ডেৰী ৰিক্ৰুট, মানে হাই ছেকেণ্ডেৰী পাছৰ। মানে এই MR যিটো পোষ্ট হয় এইটো মেট্ৰিক পাছ লেভেলৰ হয় আৰু এইটো SSRটো হৈছে হাই ছেকেণ্ডেৰী পাছ লেভেলৰ হয়। প্ৰথমতে আমি মেট্ৰিক পাছ লেভেলৰ পোষ্টৰ বিষয়ে জানি লওঁ। ইয়াতে যেতিয়া আমি ক্লিক কৰিম, ক্লিক কৰাৰ পিছতে এনেকৈ খোল খাই যাব। অলপ আমি তললৈ স্ক্ৰল কৰিব লাগিব। ইয়াতে আপোনালোকে দেখিবলৈ পাব ইয়াৰ যিটো অৰ্গেনাইজেশ্যনছ নেম, যোনে এই ইণ্টাৰভিউটো কণ্ডাক্ট কৰিব, সেইটো জইন ইণ্ডিয়ান নেভি ফালৰ পৰা এইটো কণ্ডাক্ট কৰা হ'ব। এপ্লাই কৰা লাষ্ট ডেটটো সকলোৱে মনত ৰাখিব যে 6 এপ্ৰিল 2025লৈকেহে 6 এপ্ৰিল 2026লৈকে ইয়াতে এপ্লাই কৰিব পাৰিব। ভেকেঞ্চি এতিয়ালৈকে তেওঁলোকে মেনশ্যন কৰা নাই যে কিমান ভেকেঞ্চি আহিছে। এইটো হৈছে MR পোষ্ট হয়, মানে মেট্ৰিক ৰিক্ৰুট, মানে মেট্ৰিক লেভেলৰ হয় আৰু এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্ট জবেই হয়। যদি অলপ তললৈ স্ক্ৰল কৰোঁ, ইয়াতে আপোনালোকে দেখিবলৈ পাব এপ্লাই কৰিবলৈ যিটো বয়সৰ সময়সীমা লাগে 17.5 বছৰৰ পৰা 21 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু MR পোষ্টত এপ্লাই কৰিবলৈ যিটো আপোনালোকৰ কোৱালিফিকেশ্যন লাগে, তেওঁলোকে কৈছে যে মেট্ৰিক পাছ কৰা হ'ব লাগিব, লগতে 50% থাকিব লাগিব বুলি তেওঁলোকে মেনশ্যন কৰিছে। মানে মেট্ৰিক পাছ কৰা হ'লেও আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। কিন্তু ইয়াতে এপ্লাই কৰোঁতে কিছু এপ্লিকেশ্যন ফিজ দিব লাগিব। যদি আপুনি জেনেৰেল হয় তেনেহ'লে 550 টকা, মানে সকলো, মানে ST SC কথা নাই, জেনেৰেলৰ কথা নাই, 550 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু লগতে 18% GSTও দিব লাগিব, ঠিক। আৰু ইয়াতে দৰমহাটো, যিহেতু এই যিটো বায়ুসেনাৰ ভেকেঞ্চি হয়, এইটো কি কয় অগ্নিপথ স্কিমৰ মানে আণ্ডাৰত আহে। তো আপোনালোকে জানে যে অগ্নিবীৰ যিটো ইণ্ডিয়ান আৰ্মি আছে, ঠিক তেনেকৈ প্ৰতিটো ডিফেন্সতে অগ্নিবীৰ আছে। ইণ্ডিয়ান আৰ্মিটো আছে, ইণ্ডিয়ান এয়াৰফ'ৰ্চো আছে, ইণ্ডিয়ান নেভিটো আছে। তো এই ইণ্ডিয়ান নেভিৰ এইটো যিটো ভেকেঞ্চি হয়, এইটো অগ্নিপথ স্কিমৰ আণ্ডাৰতে আহিছে। তো ইয়াতো আপোনালোকৰ চাকৰিটো 4 বছৰ হ'ব। তাৰপাছত তাৰে ধৰক 25% নে 75% মান কেণ্ডিডেটৰ পাৰ্মানেণ্ট হৈ যাব। বাকীখিনি 4 বছৰ পিছত তেওঁলোকক ৰিটায়াৰ দি দিয়া হ'ব। আৰু ৰিটায়াৰৰ সময়ত তেওঁলোকক 11,71,000 টকা তেওঁলোকক দি দিয়া হ'ব 4 বছৰ পিছত। আৰু এই যি 4 বছৰ চাকৰি কৰিব, প্ৰতি মাহে 30,000 পাব প্ৰথমটো বছৰত, 2 নম্বৰ বছৰত প্ৰতি মাহে 33,000কৈ পাব, 3 নম্বৰ বছৰত 35,500 টকাকৈ প্ৰতি মাহে পাব। আৰু যিটো 4th ইয়েৰ হ'ব, লাষ্টৰ বছৰটোত 40,000 টকাকৈ প্ৰতি মাহে আপোনালোকক দৰমহা দিয়া হ'ব। এইটো একচুৱেলি আপোনালোকে দিয়াৰ পিছত আপুনি যিহেতু এক্স ছাৰ্ভিচমেন হৈ যাব, এক্স ছাৰ্ভিচমেন হোৱাৰ পিছত আমাৰ অসম গভৰ্ণমেণ্টৰ বা যিকোনো চাকৰিত আপুনি আহিব পাৰিব, কাৰণ বয়সটো কমেই হৈ থাকিব। এতিয়া যদি চাওঁ, ইয়াত জইন কৰাৰ পিছতে আপোনালোকৰ বয়সটো হ'ব, এতিয়া ধৰি লওক আপুনি 17.5 পৰা 21ৰ পৰা আপুনি 4 বছৰ, ধৰক 25 বছৰ বয়সত আপোনাৰ ৰিটায়াৰ হৈ যাব। এতিয়া আমি 25 বছৰ বয়সত পুলিচৰ ইণ্টাৰভিউ মাৰিয়ে আছে বহুতে। তো যেতিয়া এক্স ছাৰ্ভিচমেন হৈ যাব, আপুনি আৰু অলপ অপৰচুনিটি পাই যাব। তো চাকৰি পোৱাত অলপ সুবিধা হ'ব আপোনালোকৰ। আৰু ইয়াতে চিলেকশ্যন প্ৰচেছটো ইয়াতে প্ৰথমতে শ্বৰ্ট লিষ্টেড কৰা হয়। শ্বৰ্ট লিষ্টেডত যদি নাম নাহে, তাৰ পাছতহে ৰিটাৰ্ণ দিবলৈ সুবিধা পাব। আৰু তাৰপিছত ফিজিকেল ফিটনেছ টেষ্ট আৰু মেডিকেল টেষ্ট এইবোৰ হ'ব। যিটো ৰিটেন টেষ্ট হয়, সেইটো কম্পিউটাৰ বেছ ৰিটেন টেষ্ট হ'ব 30 মিনিটৰ, য'ত ইংলিছ আৰু হিন্দী দুইটা লেংগুৱেজতে থাকিব। অবজেক্টিভ টাইপ মাল্টিপল চইচ কুৱেশ্যনছ আহিব, মানে এটা কুৱেশ্যনৰ 4টা অপশ্যন থাকিব, তেনেকুৱাকৈ হ'ব। আৰু য'ত নিগেটিভ মাৰ্কিঙো থাকিব 0.25। আৰু ইয়াতে ছায়েন্স, মেথছ আৰু জেনেৰেল এৱাৰনেছৰ কুৱেশ্যনছ আহিব, য'ত 50টা কুৱেশ্যন থাকিব, 50 মাৰ্কৰ হ'ব। আৰু ইয়াতে তেওঁলোকে কৈছে যে হাইট যিটো লাগিব, মেলৰ হাইট লাগিব 157 আৰু ফিমেলৰ লাগিব 152। আৰু ৰানিং যিটো হ'ব 1600 মিটাৰ ৰানিং হ'ব ল'ৰাৰ, য'ত 6 মিনিট 30 ছেকেণ্ড সময় দিব। ছোৱালীৰো 1600 মিটাৰ হ'ব, য'ত 8 মিনিটৰ সময় দিয়া হ'ব। ল'ৰাৰ উঠক বেঠক হ'ব 20টা, পুছআপছ হ'ব 12টা মাৰিব লাগিব। আৰু ছোৱালীয়ে মাৰিব লাগিব উঠক বেঠক 15টা, আৰু এইটো ছেটআপ মাৰিব লাগিব 10টা। এইটো হৈছে চিলেকশ্যন প্ৰচেছটো। এপ্লাই যিটো ডেটটো, সেইটো 14 মাৰ্চৰ পৰা এপ্লাইটো চলি আছে, আৰু 6 এপ্ৰিললৈকে এপ্লাইটো চলি থাকিব। যদি ইণ্টাৰেষ্টেড বা এলিজিবল হয়, এপ্লাইটো আপোনালোকে কৰি ল'ব। এইটো মেট্ৰিক লেভেলৰ পষ্ট হয়। ফুল এডভাৰটাইজমেণ্টৰ লিংক ভিডিঅ'ৰ তলৰ ডেছক্ৰিপশ্যনত দিয়া আছে, এপ্লাই লিংকো দিয়া আছে, এবাৰ চাই ল'ব। এতিয়া আমি যিটো হাই ছেকেণ্ডেৰী লেভেলৰ পষ্ট হয়, সেইটোৰ বিষয়ে জানি লওঁ। ইয়াতে ক্লিক কৰাৰ পিছতে এনেকৈ খোল খাব, অলপ তললৈ স্ক্ৰল কৰিম, ইয়াতে দেখিবলৈ পাব ছেম হয়, জইন ইণ্ডিয়ান নেভি আণ্ডাৰতে হ'ব। আৰু এপ্লাই কৰা লাষ্ট ডেটটো ছেমেই হয়, 6 এপ্ৰিললৈকে এপ্লাইটো চলি থাকিব। এইটো হাই ছেকেণ্ডেৰী লেভেলৰ হয়, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি হয়। আৰু যদি অলপ তললৈ স্ক্ৰল কৰি চাওঁ, ইয়াতে আপোনালোকে দেখিবলৈ পাব
যে 17.5 বছৰৰ পৰা 21 বছৰলৈকে এপ্লাই কৰিব পাৰিব, বয়সটো অলমষ্ট ছেমে হয়। কোৱালিফিকেশ্যনটো সেইটো মানে হাই ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব, লগতে তেওঁলোকে কৈছে যে মেথছ ফিজিক্স থাকিব লাগিব, মানে ছায়েন্সৰ ষ্টুডেণ্ট হ'ব লাগিব বুলি কৈছে, লগতে 50% থাকিব লাগিব। যদি ধৰক আপুনি ছায়েন্সৰ ষ্টুডেণ্ট নহয়, তেতিয়া যদি আপুনি ইঞ্জিনিয়াৰিং কোৰ্চ কৰিছে, লাগে মেকানিকেল, ইলেক্ট্ৰিকেল, অট'মোবাইল বা কম্পিউটাৰ ছায়েন্স বা ইনফৰমেশ্যন টেকন'লজি হওক বা ইনফৰমেশ্যন টেকন'লজি বা ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি হওক, এনেকুৱা ধৰণৰ যদি আপোনালোকৰ কোৱালিফিকেশ্যন আছে য'ত 50% মাৰ্কো লাগিব, মানে পলিটেকনিকেলৰ যদি আছে, দেন আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি বোলে সেইটো নাই, যদি আপুনি 2 বছৰ ভকেশ্যনেল কোৰ্চ কৰিছে বা নন ভকেশ্যনেল, ত'ত আপোনাৰ ছাবজেক্ট ফিজিক্স আৰু মেথমেটিক্স যদি আছে 50% মাৰ্কৰ সৈতে, তথাপিতো আপোনালোকে SSRৰ পষ্টত এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে এপ্লাই কৰোঁতেও আপোনালোকে সেই সমানে এপ্লিকেশ্যন ফিজ দিব লাগিব 550 টকা প্লাছ 18% GST। আৰু ইয়াৰ চাকৰি দৰমহাটো সেই অগ্নিপথ স্কিমৰ আণ্ডাৰতে আহিব। চিলেকশ্যন প্ৰচেছটো অলমষ্ট ছেইম হ'ব, শ্বৰ্ট লিষ্টেড কৰা হ'ব, তাৰপিছত কম্পিউটাৰ বেছ এক্সাম হ'ব, তাৰপিছত ফিজিকেল ফিটনেছ টেষ্ট, তাৰপিছত ৰিটেন টেষ্ট হ'ব, মেডিকেল টেষ্ট হ'ব। আৰু ৰিটেন টেষ্টত আপোনালোকৰ কম্পিউটাৰ বেছ যিটো হ'ব সেইটো 1 ঘণ্টাৰ হ'ব, য'ত ইংলিছ আৰু হিন্দী দুইটা লেংগুৱেজতে আহিব। আপুনি যিটো লেংগুৱেজত জানে সেইটো লেংগুৱেজত এক্সাম দিব পাৰিব। অবজেক্টিভ টাইপ মাল্টিপল চইচ কুৱেশ্যনছ আহিব, 0.25 নিগেটিভ মাৰ্কিং থাকিব। আৰু ইয়াৰ পৰীক্ষাটোত ইংলিছ, ছায়েন্স, মেথছ আৰু জেনেৰেল এৱাৰনেছৰ কুৱেশ্যনছ দেখিবলৈ পাব। 100টা কুৱেশ্যনছ 100 মাৰ্ক থাকিব। আৰু ইয়াতো হাইট আৰু ৰানিং অলমষ্ট ছেইম হয়। ল'ৰাই 1600 মিটাৰ ৰানিং কৰিব লাগিব 6.5 মিনিটৰ ভিতৰত, ছোৱালীয়ে কৰিব লাগিব 8 মিনিটৰ ভিতৰত। আৰু যদি আমি ইয়াতে চাওঁ 157 ল'ৰা লাগিব আৰু ফিমেলৰ লাগিব 152। আৰু উঠক বেঠক 20টা ল'ৰাই মাৰিব লাগিব, পুছআপছ 12টা, ছোৱালীয়ে উঠক বেঠক 15টা আৰু ছেটআপ মাৰিব লাগিব 10টা। এইবোৰ হৈছে চিলেকশ্যন প্ৰচেছবোৰ। আৰু এতিয়া এপ্লাইটো অলৰেডি চলি আছে, 6 এপ্ৰিললৈকে চলি থাকিব। 2টা পষ্টৰে, SSR আৰু MR 2টা পষ্টৰে। আপুনি যদি এপ্লাই কৰিম বুলি ভাবে, ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত ফুল এডভাৰটাইজমেণ্টৰ লিংক দিয়া আছে, এবাৰ চাই ল'ব। তাৰপিছত যদি ইণ্টাৰেষ্টেড বা এলিজিবল হয়, তেন্তে হ'লে সেই লিংকত ক্লিক কৰি ধুনীয়াকৈ এই পষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। জয় হিন্দ।